নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আহিলোঁ মেঘালয়ত শিৱিনাঙত। আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, তো আজি আহিলোঁ দিয়ক। তুমিতো জানাইচোন মই ঝৰ্ণা চাই ভাল পাওঁ, সেইকাৰণে মই আজি আহিলোঁ ঝৰ্ণা চাবৰ কাৰণে। আৰু এই ঠাইডোখৰৰ নাম হৈছে চান্দিছিলা। আৰু ইয়াৰ পৰা একেবাৰে ভালকে দেখা নাই, গতিকে মই আপোনালোকক ওচৰত যাই পিনে দেখাই আছোঁ। কিমান ধুনীয়া আপোনালোকে চাবচোন, এইটো চাওক বন্ধুসকল, কিমান ধুনীয়া। আৰু আপোনালোকে ইয়াত যদি আহে ফটো চটো ল'ব, ভিডিঅ' ৰিল চিল বনাব, কিন্তু ইয়াত গা নুধুব দেই, বহুত দ আছে। আৰু ইয়াত ডুবিলে মানুহ বাচি যোৱাৰ চান্স বহুতেই। আৰু কোনখিনিত গা ধুই মই সেই ঠাইখনো আপোনালোকক দেখুৱাই আছো দেই। কথাতে কয় নহয়, যিকোনো সমস্যাৰ সমাধান থাকে। আৰু এইটো চাওক, আপোনালোকক গা ধোৱা ঠাইখনত লৈ আহিলো দেই। আৰু এইটো বাঁহৰ সাঁকো বনাই থৈছে ইফালে পাৰ হৈ যাব কাৰণে। আৰু আপোনালোকে যদি আহিব বিচাৰা তো আহিব, কিন্তু ৰবিবাৰে আহিব দেই, কাৰণ ৰবিবাৰে ইয়াত বহুত মানুহ হয়। আৰু ইয়াত আহিলে কপল হলে ভাল, আৰু বেলেগৰ চাই থকাতকে। যদিও গাৰ্লফ্ৰেণ্ড নাই তো লগৰ তাৰ গাৰ্লফ্ৰেণ্ড হলে উঠাই লৈ আহিবি। অকলে আহি ইয়াত মন বেয়া কৰি ঘৰত যোৱাতকে জেং হলে নকবি মই উঠাই লৈ আনিব কৈছো বুলি। ইয়াত আপুনি অকল ৰিলছ বনোৱা, ফটো উঠা, গা ধোৱা, অকল চব কপলে দেখা পাবি। বাদ বাকী বাদ দিয়া, এতিয়া আহক গা ধোৱা ঠাইখন চাওঁ। আৰু এইটো চাওক, মই ঝুম কৰি দিছো। মই আছো বৰ্তমান মাজত। মই থকাৰ ওপৰতো গা ধুই আৰু তলতো গা ধুব পাৰে। আৰু বহুত ভাল লগা এটা ইয়াত আপোনালোকে দেখা পাবি, শিলত এটা ফুল আছে, খুব ধুনীয়া। এইটো চাওক, মই স্ক্ৰীনশ্বট দেখুৱাই দিছো আপোনালোকক।